এছাৰতো কোনো বিতৰ্ক নাই। এছাৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে, কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। মইতো আগতে কৈছোঁ যে পাৰোঁ নোৱাৰোঁ দিগদাৰি কৰি থাকিম। সেইকাৰণে ইয়াত একো লোকঢাক কৰিবলগীয়া নাই, মই দিগদাৰিয়ে কৰি আছোঁ। পাৰোঁ নোৱাৰোঁ পিছত হ'ব, কিন্তু দিগদাৰি কৰি থাকিব লাগিব। বুজি পাব লাগিব যে অসমীয়াই ক'ৰবাত নহয় ক'ৰবাত প্ৰতিৰোধ কৰি আছে। নহ'লে ক'তোৱে যদি প্ৰতিৰোধ নকৰোঁ, এইটো দেখোন ৱাক অভাৰ পাই যাব। সেইকাৰণে এছাৰতো 2-4খন নটিচ যাব, এভিকশ্যনত 2-4খন নটিচ যাব, বৰ্ডাৰ পুলিচৰ নটিচ যাব। এইবিলাক আমি উৎপাত কৰি থাকিম। আইনৰ ভিতৰত যিমান ব্যৱস্থা আছে, নটিচ দিয়া আমাৰ অধিকাৰ আছে। যিকোনো বিজেপিয়ে কমপ্লেইন দিব পাৰে, আমি দিম। বৰ্ডাৰ পুলিচক যিকোনোৱে কমপ্লেইন দিব পাৰে, আমি দিম। চৰকাৰী মাটিত বহিলে আমি নটিচ দিব পাৰোঁ, আমি দিম। গতিকে আমি উৎপাত অলপ কৰিয়ে থাকিম। নহ'লে ভাবিব যে অসমীয়াক আমি খুৱাই দিলোঁ আৰু এতিয়া ওপৰত ৰোলাৰখন চলাই দিলেই হ'ব। তেনেকৈতো নহ'ব। আমি দুখীয়া দৰিদ্ৰ মিয়া হওক, অসমীয়া হওক, হিন্দু হওক, মুছলমান হওক, চবৰ লগত আছোঁ। কিন্তু আমাৰ জাতিটোক শেষ কৰি দিয়ক, তাৰ লগততো কোনো থাকিব নোৱাৰিব। জাতিটোৱে ক'ৰবাত নহয় ক'ৰবাততো প্ৰতিৰোধ কৰি থাকিব লাগিব। গতিকে এছাৰত যে নটিচ গৈছে, অলপ অফিচত আহিছে, কষ্ট খাইছে, এইবিলাকতো দি থাকিবই লাগিব ন। মই আশা নকৰোঁ, মই কৈছোঁ যে কষ্ট দি থাকক। এছাৰতো কোনো বিতৰ্ক নাই। এছাৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে, কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। মইতো আগতে কৈছোঁ যে পাৰোঁ নোৱাৰোঁ দিগদাৰি কৰি থাকিম। সেইকাৰণে ইয়াত একো লোকঢাক কৰিবলগীয়া নাই, মই দিগদাৰিয়ে কৰি আছোঁ। পাৰোঁ নোৱাৰোঁ পিছত হ'ব, কিন্তু দিগদাৰি কৰি থাকিব লাগিব। বুজি পাব লাগিব যে অসমীয়াই ক'ৰবাত নহয় ক'ৰবাত প্ৰতিৰোধ কৰি আছে। নহ'লে ক'তোৱে যদি প্ৰতিৰোধ নকৰোঁ, এইটো দেখোন ৱাক অভাৰ পাই যাব। সেইকাৰণে এছাৰতো 2-4খন নটিচ যাব, এভিকশ্যনত 2-4খন নটিচ যাব, বৰ্ডাৰ পুলিচৰ নটিচ যাব। এইবিলাক আমি উৎপাত কৰি থাকিম। আইনৰ ভিতৰত যিমান ব্যৱস্থা আছে, নটিচ দিয়া আমাৰ অধিকাৰ আছে। যিকোনো বিজেপিয়ে কমপ্লেইন দিব পাৰে, আমি দিম। বৰ্ডাৰ পুলিচক যিকোনোৱে কমপ্লেইন দিব পাৰে, আমি দিম। চৰকাৰী মাটিত বহিলে আমি নটিচ দিব পাৰোঁ, আমি দিম। গতিকে আমি উৎপাত অলপ কৰিয়ে থাকিম। নহ'লে ভাবিব যে অসমীয়াক আমি খুৱাই দিলোঁ আৰু এতিয়া ওপৰত ৰোলাৰখন চলাই দিলেই হ'ব। তেনেকৈতো নহ'ব। আমি দুখীয়া দৰিদ্ৰ মিয়া হওক, অসমীয়া হওক, হিন্দু হওক, মুছলমান হওক, চবৰ লগত আছোঁ। কিন্তু আমাৰ জাতিটোক শেষ কৰি দিয়ক, তাৰ লগততো কোনো থাকিব নোৱাৰিব। জাতিটোৱে ক'ৰবাত নহয় ক'ৰবাততো প্ৰতিৰোধ কৰি থাকিব লাগিব। গতিকে এছাৰত যে নটিচ গৈছে, অলপ অফিচত আহিছে, কষ্ট খাইছে, এইবিলাকতো দি থাকিবই লাগিব ন। মই আশা নকৰোঁ, মই কৈছোঁ যে কষ্ট দি থাকক।